কিবা গাইছ ৰুটিখন ধৰাৰ সুবিধা হৈছে মানে ধৰাৰ কাৰণে সুবিধা গাইছ মায়ে বোলে ৰুটি খায় আৰু মোক বনাব ক'লা মই বোলো নবনাও বনাব দিলা জোৰ জবস্তি মানে মায়ে বোলে হাতখন অলপ বিষাই আছে মানে তাৰ কাৰণে মোকে ৰুটি বেলিব দিলা ধুনীয়াকৈ বেলিম বুলি ভাবিলো চাব নেকি গাইছ ৰুটিৰ অৱস্থা এয়া এইখনতো অলপমান ভালেই হৈছে মাজতে এনেকৈ চিঙি ভাঙি অৱস্থা নাই এইখন মই বোলো নাখাওঁ মই নবনাওঁ কিন্তু উপায় নাই আজিৰ লগত কিজানি জীৱনত মই 3বাৰ মান হ'ল বনোৱা আজিৰ লগত ৰুটি 3বাৰ এবাৰ বনাইছিলোঁ পাকিস্তানৰ মেক হৈ গৈছে এইখন এখন আৰু এইবিলাক ৰুটিৰ অৱস্থা এইখন আৰু চাব নেকি গাইছ এয়া ৰুটি আৰু এইফালে এখন ষ্টাইল চা না ৰুটিৰ গাইছ ৰুটি নোখোৱাৰ কাৰণটো মানে ৰুটি খাওঁ বাহিৰত খাওঁ কিন্তু ৰুটি নিজে বনাই নোখোৱাৰ কাৰণটো এইটোৱে মানে অৱস্থাবিলাক এনেকুৱা হৈ যায় মই বোলো ভাত খুৱাই ভাল ভাতে বনাই দিম বিন্দাছ